6টামান বজাত বিক্ৰম কুমাৰ নামৰ মানুহ এজনে আৰ্মি পৰিচয় দিয়ে। তেখেতে মোৰ তাতে অৰ্ডাৰ কৰিছিলে, আপোনাৰ ফুড অৰ্ডাৰ কৰিছিলে, মানে যেনে আপোনাৰ চিকেন কাৰী, চিকেন মছলা এইবিলাক অৰ্ডাৰ কৰিছিলে। আপোনাৰ আজি আপোনাৰ 11:30 লাগে বুলি কৈছিলে মোক। মই অৰ্ডাৰটো ৰেডি কৰিলোঁ। ঘৰতে তেখেতক ফোন কৰিলোঁ মই, ছাৰ এনেকৈ আপোনাৰ অৰ্ডাৰটো হৈ গৈছে, আপুনি লৈ যাওক। তেখেতে মোৰ পৰা নাম্বাৰ খুজিলে, কয় আপোনাৰ ফোনপে গুগল পে নাম্বাৰটো দিয়ক। মই দি দিলোঁ। দিয়াওঁতে তেখেতে মোক এটা আপোনাৰ ফ্ৰড কৰি কিনে আপোনাৰ 1 টকামান ক্ৰেডিট হোৱা বুলি কৰি মেছেজ দি দিলে। মই আপোনাৰ চোৱা নাই মেছেজটো, মানে ছাকচেছ হৈছে নে নাই। নহওঁতে এতিয়া মই ক'লোঁ, তেখেতে সুধিছে মোক মানে আপোনাৰ পইচাটো কিমান দিব লাগিব। মই কৈছোঁ আপোনাৰ 2200 টকা হৈছে, আপোনাৰ 2200 টকা দিলে হ'ল। তেখেতে 2200 টকাৰ জেগাত 22,000 টকা কৰি দিছে মোক, মেছেজ দিছে মানে। দিয়াওঁতে মই ভাবিছোঁ মেছেজটো আহিছে, মানে পইচাটো সোমাইছে একাউণ্টত। সোমোৱাৰ কাৰণে তেখেতে কৈছে 22,000 টকা গৈছে আপোনাৰ ভুলতে, আপুনি কৰি দিয়ক, পইচাটো ৰিটাৰ্ণ কৰি দিয়ক। মই বেংকৰ ষ্টেটমেণ্ট ওচৰকে তেখেতক ৰিটাৰ্ণ কৰি দিলোঁ। দিয়াওঁতে তেখেতে কয় আপুনি নহ'লে এটা কাম কৰক, এইটো বস্তুটো আহি গৈছে আৰু আপুনি এটা কাম কৰক, আপোনাৰ 2200 টকাটো ৰাখি দিয়ক। দিয়াৰ পাছত মই তেনেকৈ কৰিলে আপোনাৰ 19,800 টকা দি দিলোঁ তেখেতক। দিয়াৰ নেক্সট আৰু তেখেতে মেছেজ দিছে এটা 22,000 টকা। এতিয়া আৰু কৈ আছে মানে 22,000 টকাটো ৰিটাৰ্ণ কৰি দিয়ে, আৰু এবাৰ কৈছে। তেতিয়া মোৰতো একাউণ্টত মাৰিলোঁ তেখেতক 22,000 টকাটো, তাৰ একাউণ্টত পইচা নাই মোৰ। তেতিয়া মোৰ সন্দেহ কৰি গ'ল, মানে এইটো কি হ'ল। তেখেতক মই ক'লোঁ, ছাৰ এনেকুৱা আপোনাৰ পইচাটো অহা নাই, মোৰ পৰাই গৈছে, বা এইটো পইচাটো নিদিলে তোমাৰ আৰু নেক্সট হ'ব তোমাৰ, এইটো তোমাৰ একাউণ্টত পইচা কাটি থাকিব, এনেকৈ কয় তেখেতে।